জয় মা চামুণ্ডা। 12 এপ্ৰিল 2025 শনিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে চ'ত মাহৰ পূৰ্ণিমা তিথি আৰু আজি হনুমান জয়ন্তীও আছে। আজি দিনটোত হস্ত নক্ষত্ৰ থাকিব 6:08 গধূলিলৈকে, তাৰ পিছত পৰিব চিত্ৰা নক্ষত্ৰ। আজি ক্ৰমৰূপে কৰণ পৰিব বৃষ্টিকৰণ আৰু গপকৰণ। আজি যোগ পৰিব ব্যাঘাত যোগ আৰু ৰাশি আজি হ'ব যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কন্যা ৰাশি। আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:56 পুৱাৰ পৰা 12:47 দুপৰীয়ালৈকে, আৰু ৰাহু কালটো থাকিব পুৱা 9:10 পৰা 10:46 পুৱালৈকে। আৰু আজি দিশকুল পূৰ্ব দিশত হ'ব। আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যুগটো হ'ব প্ৰতিহিনা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰো। আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ শেষত আমি এটা জন্ম কুণ্ডলীৰ লগত জড়িত ৰহস্য আপোনালোকক জনাম। এতিয়া প্ৰথমতে আহকচোন মেষৰ কাৰণে আমি জানি লওঁ। মেষৰ কাৰণে আজি স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি চিন্তা হ'ব পাৰে। স্বাস্থ্যক লৈ আপোনালোকৰ ঘৰৰ মানুহ আপোনাৰ বাবে চিন্তিত হৈ থাকিব পাৰে। আৰু লগতে আজি কিছুমান অসুবিধা আপুনি অনুভৱ কৰিব পাৰে, খাবলৈ শুবলৈ মন নোযোৱা হ'ব পাৰে। সেই বস্তুটোলৈকে আপোনাৰ বাৰে বাৰে চিন্তা কৰি থাকিব পাৰে, মানে যিটো স্বাস্থ্য পক্ষৰ যিটো ধৰক চিন্তা, সেইটোক লৈ আপোনালোকে ব্যস্ত হ'ব লগা হ'ব পাৰে। আজি আপোনালোকৰ ধনৰ দিশটো অৱশ্যে ভাল দেখা গৈছে। ধন আপোনালোকৰ ভাল ঠাইত খৰচ হ'ব, ধন আপোনালোকৰ সঞ্চয় হ'ব। অভাৰঅল আপোনালোকৰ ধনৰ দিশটো ভাল দেখাইছে। পৰিবাৰৰ মাজতো মিলা প্ৰীতি বনি থাকিব। কিছুমান কথাত বা আপোনাৰ বেমাৰক লৈ অকণমান টেনচন থাকিব পাৰে, কিন্তু নৰ্মেলি গোটেইবিলাক সদস্যৰ মাজত মিলা প্ৰীতি দেখা গৈছে। আৰু আজি আপোনাৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আপুনি বিশেষ শুভ ফল পাব। প্ৰেমিক বা প্ৰেমিকাই সকলো কথা বতৰা বুজাবুজিৰ মাজেৰে হেণ্ডেল কৰিবলৈ চেষ্টা কৰিব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসকলে সেলস মাৰ্কেটিং এইবিলাকৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে খুব ভাল। আৰু বিদেশৰ লগত যিসকলে মানে জড়িত হৈ পেলাই ব্যৱসায় কৰি আছে তেওঁলোকে কিছুমান যদি নথি পত্ৰ লৈ পেলাই বা কিবা তেনেকুৱা ধৰণৰ কাম কৰিছে, তো তাত কাগজ পাতি থকা কামত মানে ভালকে পঢ়ি চাই পেলাই আপোনালোকে তাৰ ৰিপ্লাইটো দিব বা আপোনালোকে ৰিয়েকশ্যনটো কৰিব বা ডিচিশ্যনটো দিব। সেইবিলাকে অকণমান খেয়াল ৰাখিলে হৈ গ'ল। বাকী আপোনালোকৰ ঠিকে দেখাইছে। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ দিনটো শুভ। বৈবাহিক জীৱনৰ আপোনালোকে হিতৰ পক্ষে আজি চিন্তা কৰি পেলাই বহুতবিলাক চেক্ৰিফাইচ কৰিব পাৰে। আৰু আজি সৃজনাত্মক কথাৰে আপোনালোকৰ দিনটোৰ শেষ আপোনালোকে কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে কিছুমান খবৰে আপোনালোকৰ মুড বেয়া কৰিব পাৰে। সেইটো লাগিলে আপোনালোকৰ ঘৰৰ ফালৰ পৰা হওক বা বেলেগৰ ফালৰ হওক, তেনেকুৱা ধৰণৰ খবৰে আপোনালোকৰ গা মন একদম বেয়া লগাব পাৰে। আৰু স্বাস্থ্যৰ দিশটো আপোনালোকৰ চিন্তা বৃদ্ধি হোৱা বা তেনেকুৱা কিছুমান মানসিক প্ৰব্লেমৰ কাৰণে আপোনালোকৰ স্বাস্থ্যটো দুৰ্বল যেন আপোনালোকে অনুভৱ কৰিব পাৰে। আজি আপোনালোকৰ ধনৰ স্থিতিটো ভাল দেখাইছে। ধন আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব, বা কাৰোবাক যদি দি থোৱা আছিলে ঘূৰাই পাব লগা আছিলে তেতিয়াহ'লে ঘূৰাই পোৱাৰো সংযোগ বনিছে। খালি আপোনালোকে চেষ্টাটো কৰিব লাগে। আৰু কিছুমান বস্তু যিটো নেকি আপুনি বহুত টাফ বুলি ভাবি আছে, সেইটো তেনেকে ভাবি নাথাকি বস্তুটোৰ প্ৰতি যদি চেষ্টা আপোনালোকে কৰে, ভালকে যদি মনোনিৱেশ কৰে, সেইটোত আপোনালোকে সফল হ'ব পাৰিব। লগতে আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আৰু পৰিবাৰৰ ক্ষেত্ৰতো ধুনীয়া দেখুৱাইছে। সকলোবিলাক আপোনালোকে ভবা মতে দেখুৱাইছে। পৰিয়ালৰ মাজত মিলা প্ৰীতি, প্ৰত্যেকটো কামতে প্ৰত্যেকজনৰ সহযোগ দেখাইছে। প্ৰেমতো আপোনালোকে নিশ্চিন্ত হৈ আজি দিনটো অতিবাহিত কৰিব পাৰিব। কিন্তু ব্যৱসায় স্থলত আজি অকণমান ফ'কাছৰ কমি দেখা গৈছে। যিমানটো গুৰুত্ব দিব লাগিছিলে সিমানটো গুৰুত্ব নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কিছুমান যদি সমস্যাও আহে, দুইজনে একেলগে আপোনালোকে ঠিক কৰিবলৈ চেষ্টা কৰিব। সমস্যাবিলাক ভালকে কথা পাতিব, ভালকে আলোচনাৰ মাজেৰে আপোনালোকে ঠিক ঠাক কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকে ইজনে সিজনৰ লগত সময় ব্যতীত কৰাটো বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল। আৰু আজি আপোনাৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুনৰ কাৰণে আজি আপোনালোকে দিনৰ আৰম্ভণিটো যিকোনো আধ্যাত্মিক গতিবিধি বা ধ্যান, যোগ, প্ৰাণায়াম আদিৰ দ্বাৰা আপোনালোকে কৰিলে ভাল হ'ব। লগতে আজি আপোনালোকৰ গোটেই দিনটোৰ মানে এনাৰ্জি লেভেলটো আপোনালোকৰ ভাল বনি থাকিব যদি আৰম্ভণিটো আপোনালোকৰ ভাল হয়। আৰু লগতে দীৰ্ঘাৱধিত আপোনালোকক লাভ দিব পৰা কিছুমান নিৱেশ আজি আপোনালোকৰ কাৰণে ভাল, বহুত ফলদায়ী হ'ব। গতিকে কৰিম বুলিলে আপোনালোকে কৰিব পাৰে। ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড এইবিলাকত আপোনালোকে নিৱেশ কৰিব পাৰে। পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখাইছে, বহুত বিশেষ একো খাস নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত সম্পূৰ্ণ বুজাবুজি বা ফিউচাৰক লৈ কিছুমান বিশেষ মহত্বপূৰ্ণ টপিক আজি আলোচনা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ হানি হ'ব পাৰে, হানি হোৱাৰ সম্ভাৱনা দেখাইছে। বা কিবা এটা আপোনালোকে কৰিলে বিশেষ লাভ নহ'লে তেনেকুৱাও হ'ব পাৰে। অকণমান ভাবি চিন্তি কৰিব কামবিলাক। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি দিন ভাল আপোনালোকৰ। আপোনাৰ মনটো মানে এনেকুৱা কেতিয়াবা ভাৱ আহে নহয় যে বিয়া নপতা হ'লে ভাল আছিলে বা সন্ন্যাস লোৱা হ'লে ভাল আছিলে, সন্ন্যাসটোৱে বেছি ভাল আছিলে। তেনেকুৱা ধৰণৰ ভাৱনা যদি আপোনাৰ আহেও, কিন্তু আপোনাৰ জীৱনসংগীৰ লগত হোৱা বাৰ্তালাপ বা কিছুমান সুখী মুহূৰ্তই আপোনালোকে সেই মনটো চেঞ্জ কৰিব আৰু নৰ্মেল কৰি পেলাব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম।
কৰ্কট ৰাশিৰ কাৰণে আজি নিজকে আপোনালোকে স্বাস্থ্যটোক গুৰুত্ব দিয়া বা নিজৰ স্বাস্থ্যটোক লৈ পেলাই অকণমান ব্যস্ত হোৱাটো দৰকাৰী হ'ব যিহেতু আপোনালোকৰ স্বাস্থ্যৰ দিশ আজি বহুত বিশেষ ভাল নহয় নিজৰ ডিঙি বা আপোনালোকৰ মানে যাৰ যাৰ বিশেষকৈ টনচিল আছে তাৰ ডিঙিত ঠাণ্ডা লগোৱা বহুত ঠাণ্ডা লগোৱা এইবিলাকৰ পৰা আপোনালোকে বাচিব কাৰণ এতিয়া যদিও বা ছিজনটো চেঞ্জ হৈছে এতিয়াও মানুহৰ জ্বৰ চৰ্দি পটকে লাগে ডিঙি বিষ পটকে হ'ব পাৰে গতিকে সেইটো আপোনালোকে কেয়াৰ ল'ব পৰিবাৰৰ মধ্যত আজি ক্লেশ বনি থাকিব পাৰে কিবা নহয় কিবা কথাত প্ৰেমত অৱশ্যে আপোনালোকৰ ভাল দিন দেখুৱাইছে প্ৰেমত বুজাবুজি সম্পূৰ্ণকৈ দেখুৱাইছে আৰু ব্যৱসায়ীসকলৰ কাৰণে যিসকলে বিদেশৰ লগত জড়িত হৈ কাম কৰিছে তেওঁলোকৰ কাৰণেও বা স্বদেশৰ লগত জড়িত হৈ কাম কৰিছে তেওঁলোকৰ কাৰণেও বহুত ভাল দেখা গৈছে বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কিছুমান বিশেষ টপিক আজি আলোচনা হ'ব যিবিলাক টপিক নেকি ধৰক ঘৰখনৰ সমস্যা সমাধানৰ ওপৰত হ'ব পাৰে আৰু আপোনালোকৰ মাজত মিলাপ্ৰীতি বনি থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে নৰ্মেল দিনতকৈ আজি আপোনালোকৰ এনাৰ্জি লেভেলটো ভালকৈ বাঢ়ি থাকিব আৰু সেইটো আপোনালোকে কিছুমান সৃজনাত্মক বস্তুত ৰচনাত্মক বস্তুত খটুৱালে কিবা এটা আপোনালোকৰ মন ভাল লগা কাম বা আপোনালোকৰ গ্ৰথৰ লগত জড়িত কিছুমান কামত আপোনালোকে খটুৱাব পাৰে ধনৰ দৃষ্টিৰে আজি আপোনালোকৰ বাবে বহুত শুভ সংবাদ নাই ধন আজি আপোনালোকৰ ব্যৰ্থ যাব পাৰে গতিকে সাৱধান হ'ব নিবেশ আদি কৰোঁতে বিশেষ সাৱধান হ'ব লাগিব পৰিবাৰ মধ্যত আজি ক্লেশ বনি থাকিব কিছুমান এনেকুৱা কথা যিবিলাক নেকি খুলি ক'ব পৰা নাযায় বা খুলি সুধিবলৈও অসুবিধা হয় সময়ত তেনেকুৱা কথাই আপোনালোকক কামুৰাই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বিশেষ ফ'কাছ আপোনালোকৰ নাই দেখুওৱা বিশেষ শুভতা তাতো নাই দেখুওৱা আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যম দিন দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ স্বাস্থ্যটোত গুৰুত্ব দিয়ক আৰু স্বাস্থ্যৰ কাৰণে আপোনালোকে ৱেইট লছ বা কিবা যদি কৰিম বুলি ভাবিছে তাৰ কাৰণে আপোনালোকে ষ্টেপ লোৱাটো ভাল হ'ব আৰু কিছুমান বেমাৰ অকল শকত হোৱাৰ লগতে জড়িত হৈ থাকে অতি বেছি জোখতকৈ বহুত বেছি শকত হৈ যোৱা মাংস আপোনালোকৰ মানে চৰ্বি তৰ্বি বহা এইবিলাক আপোনালোকৰ লিভাৰৰ কাৰণে বা হাৰ্টৰ কাৰণে আপোনালোকৰ ভাল নহয় গতিকে এই কথাবিলাক জানি শুনিও যাতে আওকাণ নকৰে সেইটো দৰকাৰী হ'ব ধনৰ দিশ আজি একদম ভাল লগা আপোনালোকৰ মনৰ পচন্দৰ দেখুৱাইছে পৰিবাৰৰ ফালৰ পৰাও আপোনালোকৰ সম্পূৰ্ণ ছাপৰ্ট থাকিব তাত কোনো অসুবিধা নাই দেখুওৱা ক্ষেত্ৰতো দিন আপোনালোকৰ আনন্দদায়ী দেখা গৈছে তাত কিছুমান আজি সৃজনাত্মক কথা নতুনকৈ আবিৰ্ভাৱ হ'ব পাৰে বা নতুনকৈ আপোনালোকৰ মাজত ওলাব পাৰে উত্থাপন হ'ব পাৰে বা ভৱিষ্যতে আপোনালোকে যদি বিবাহ বন্ধনত বান্ধ খাম বুলি ভাবিছে তাৰ লগত জড়িত কিছুমান কথা থাকিব পাৰে আজি আপোনালোকৰ মাজত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে যেনেকৈ ব্যৱসায়টোক আপোনালোকে নিম বুলি ভাবিছে বা যেনেকৈ গ্ৰ' কৰিম বুলি ভাবিছে তাৰ কাৰণে ভাল যিসকলে যাত্ৰা কৰি ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে খুব ভাল দেখুৱাইছে আৰু লগতে চেলছ মাৰ্কেটিঙৰ লগত জড়িত হৈ থকা লোকসকলে নিজৰ কনফিডেন্সটো পুৰা সম্পূৰ্ণৰূপে বনাই পেলাই আপোনালোকে যদি কামত ওলাই যায় তেতিয়াহ'লে নিশ্চয় সফলতা পাব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি কিছুমান সমস্যা মিলি জুলি আপোনালোকে সমাধান কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম আজি কাৰ্যক্ষেত্ৰত যিকোনো বৰিষ্ঠ অধিকাৰীৰ পৰা আপোনালোকে প্ৰেছাৰ পাব লগা হ'ব পাৰে আৰু সেই প্ৰেছাৰত আপোনালোকৰ মানে গা মন বেয়া লাগিব পাৰে আৰু ঘৰতো মন নবহিব পাৰে ঘৰত কিবা এটা ক'লে আপোনালোকৰ সেইটোতো আপোনালোকৰ খং উঠি যাব পাৰে স্বাস্থ্য আপোনালোকৰ মোটামুটি ঠিকেই দেখুৱাইছে আৰু ধনৰ দিশটো আজি মধ্যম দেখুৱাইছে পৰিবাৰৰ লগত যিমান যি টেনশ্যন হ'লেও আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব তেতিয়া ভাল হ'ব আপোনাৰ যদি ব্যৱহাৰ ঠিকে থাকে তেতিয়াহ'লে একো প্ৰব্লেম আজি পৰিবাৰৰ লগত প্ৰব্লেম আপোনালোকৰ নহয় ব্যৱসায় ক্ষেত্ৰত আজি ভাল নহয় অকণমান মন্দগতি দেখুৱাইছে গতিকে তাক লৈ বেছি চিন্তা কৰিব নালাগে ব্যৱসায়ত উঠা নমা চলিয়ে থাকে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপুনি ভবাৰ দৰে সকলো ধৰণৰ শুভতা আজি আপোনালোকে দেখা পাব বা আপোনালোকৰ সংগীজনৰ এটা বেলেগ ৰূপ আজি দেখিবলৈ পাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰোঁ আপোনাৰ হাঁহি আপোনাৰ ধেমালি কৰা যিটো ধৰক স্বভাৱ বা আপুনি সকলোকে হঁহাবলৈ বিচৰা বা গম্ভীৰ হৈ পেলাই হাঁহি উঠা কথা এটা কৈ দিয়া সেই আপোনালোকৰ স্বভাৱবিলাকে আপোনালোকৰ ব্যক্তিত্বটো আকৰ্ষিত বনাই তুলিব আৰু মানুহে আপোনাৰ প্ৰতি আকৰ্ষণো হ'ব আৰু কিছুমান মানুহে আপোনালোকৰ লগত কথা পাতি পেলাই ৰিলেক্স ফিল কৰিব পাৰিব আজি আপোনালোকৰ ধনৰ দিশ অৱশ্যে ভাল নহয় স্বাস্থ্যৰ দিশটো ভালে দেখুৱাইছে আৰু পৰিবাৰজনৰ লগতো আজি আপোনালোকে হাঁহি ফূৰ্তিৰে দিনটো অতিবাহিত কৰিব তাত কোনো সমস্যা নাই প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো আজি খুব হাঁহি ফূৰ্তি আপোনালোকৰ ক'ৰবাত নতুন ঠাইত যোৱা কিবা কিনা কিবা খোৱা এনেকুৱা ধৰণৰ আপোনালোকৰ সংযোগ বনিব পাৰে আজি ব্যৱসায় ক্ষেত্ৰত বহুত বেছি ভাল বুলি ক'ব নোৱাৰি ব্যৱসায়ত হানি হ'ব পাৰে ভালকৈ চালি জাৰি কামবিলাক কৰিব ঘপককৈ কিবা এটা কৰি নিদিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে জীৱনসংগীৰ লগত ভালকৈ আপোনালোকে এটা সুখী মুহূৰ্ত ক'বলৈ গ'লে আপোনালোকে অতিবাহিত কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি সাকাৰাত্মক বিচাৰধাৰাৰে আপোনালোকে নিজৰ জীৱনটো সঞ্চালিত কৰক মানুহৰ কথাত বেছি গুৰুত্ব নিদিব আপোনাৰ হৃদয়ৰ পৰা যিটো শব্দ ওলাইছে সেইটোত ফ'কাছ দিয়ক স্বাস্থ্য আপোনালোকৰ ভালেই দেখুৱাইছে ধনৰ দিশটো আজি আপোনালোকৰ শুভ নহয় লগতে পৰিবাৰৰ দিশটো শুভ নহয় ক্লেশ বনি থাকিব পাৰে কিন্তু ক্লেশ বনিলে বুলি আপুনি যে বহুত টেনশ্যন লৈ ল'ব তেনেকুৱা নহয় ধৈৰ্য আপোনালোকে ৰাখিব লাগিব প্ৰেমৰ ক্ষেত্ৰতো আজি ভাল প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ যেনেকৈ বিচাৰে তেনেকৈ আপোনালোকৰ ফল দেখুৱাইছে কিবা যদি ডিমাণ্ড কৰি আছিলে প্ৰেমিক বা প্ৰেমিকাই আজি বুজিবলৈ হয়তো মানে সক্ষম হ'ব যে সেইটো কৰা ঠিক হয় নে নহয়
আৰু আজি ব্যৱসায় ক্ষেত্ৰত বিশেষ ফোকাস নাই দেখো আপোনালোকৰ ঘৰুৱা প্ৰেম এইবিলাকতে বেছি ফোকাসটো যোৱা যেন দেখুৱাইছে গতিকে ব্যৱসায় বাণিজ্যত আপোনালোকে ঠিক ঠাকে কামখিনি কৰিবলৈ চেষ্টা কৰিব বৈবাহিক জীৱনত খুব ভাল দেখুৱাইছে আপোনালোকে দুইজনে মিলি পেলাই বিভিন্ন ধৰণৰ সমস্যাৰ ডিসকাশন বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান আপোনালোকে কৰি পেলাই উলিয়াব পাৰিব আৰু ঘৰখনক তাৰ পৰা লাভান্বিত কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি যিকোনো কাম কৰোতে আপোনালোকে চিন্তা লৈ টেনচন লৈ কাম নকৰিব যিটো কামে কৰে আপোনালোকে বৰ মনটো একদম খুলি পেলাই কৰিব আৰু লগতে পইচা আজি কমাওতে আপোনালোকৰ সুবিধা হ'ব বা পইচাৰ লাভ আজি আপোনালোকৰ হ'ব পাৰে যিবিলাক কাম ধৰক আপোনালোকৰ কাৰণে বহুত জৰুৰী সেইবিলাকত ফোকাস দিয়ক কিছুমান মানুহ ধৰক আপুনি লগ পালেও আপোনাৰ কাৰণে যদি বৰ বিশেষ দৰকাৰী নহয় তেতিয়াহ'লে তাত বেছিবিলাক মানুহ ধৰক আপুনি বহুত দিনৰ মূৰত লগ পায় তেওঁলোকৰ লগত আজি সম্পৰ্ক স্থাপন কৰাৰ কাৰণে তেওঁলোকৰ লগত টাইম স্পেন্ড কৰাৰ কাৰণে আজি ভাল দিন দেখা গৈছে আজি আপোনালোকৰ কথা বতৰাত মধুৰতা বহুত দৰকাৰী কথা বতৰাৰ পৰা বহুত বিলাক সিদ্ধি আজি আপোনালোকৰ জীৱনত হ'ব পাৰে স্বাস্থ্য আপোনালোকৰ বহুত বেছি বিশেষ ভাল বুলি আজি দিনটোত ক'ব নোৱাৰি ধনৰ দিশটো আৰু পৰিবাৰৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে ব্যৱসায়ত আপুনি প্লেনিং কৰাৰ দৰে বা কেৰিয়াৰৰ ক্ষেত্ৰত যেনেকৈ আপুনি মানে চলি ভাল পায় বা যেনেকৈ আপুনি বিচাৰিছে তেনেকুৱাই দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু একদম ডাউন হ'ব আজি কিবা কথা নুবুজাকে মানে অপিনিয়ন দিয়া নুবুজাকে কিবা এটা ভাবি লোৱা এনেকুৱা ধৰণৰ সম্ভাৱনাবিলাক দেখাইছে বৈবাহিক জীৱনতো সেই একে কথা সময় দিব নোৱাৰাক লৈ হওক কিবা বস্তু কিনাক লৈ হওক পইচা পাতিক লৈ হওক আপোনালোকৰ অকণমান কুটুমেমে হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি হাঁহি ফূৰ্তিৰে অতিবাহিত হ'ব আপোনালোকৰ দিনটো বন্ধুৰ লগত টাইম স্পেন্ড কৰা বা পৰিয়ালজনৰ লগতে গৈ পেলাই বাহিৰত অকণমান টাইম স্পেন্ড কৰা কিবা আপোনালোকে ফূৰ্তিতে কিবা ধৰক খালে ফুচকাকে খালে কিবা ফাষ্ট ফুডকে খালে তেনেকুৱা ধৰণৰ সময় অতিবাহিত কৰা আৰু সেই সময়খিনি আপোনালোকে জীৱনত মানে একদম মনত ৰৈ যোৱা বা সঞ্চিত কৰি লোৱা তেনেকুৱা ধৰণৰ কিবা আজি আপোনালোকৰ হ'ব পাৰে আৰু লগতে আপোনালোকে আজি সময়ক গুৰুত্ব দিব সময় যে আপুনি কটাইছে ধৰক অবাবত যাতে বহুত সময় ওয়েষ্ট নকৰে সেই বস্তুটোতো আপোনালোকে ধ্যান দিব স্বাস্থ্য আপোনালোকৰ ভালে থাকিব ধনৰ দিশটো আজি অকণমান বেয়া মানে জোখতকৈ বেছি খৰচ হৈ যাব পাৰে সেইটোতো চাব নিজকে বেছি প্ৰভাৱী দেখুৱাবলৈ গৈ পেলাই যাৰ তাৰ ওপৰত পইচা লুটাই দিয়াটো আপোনালোকৰ কাৰণে ঠিক নহ'ব পৰিবাৰৰ মধ্যত আজি মিলাপ্ৰীতি বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি অসন্তুষ্টি দেখুৱাব পাৰে প্ৰেমিক প্ৰেমিকাই বৈবাহিক ক্ষেত্ৰতো আজি আপোনালোকৰ শুভ নহ'ব অকণমান মানসিক ক্লেশ বনি থাকিব পাৰে দিনটো ভালে থাকিলে ৰাতিলে কিবা এটা ক্লেশ বনি গ'ল তেনেকুৱাও হ'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ মীন ৰাশিৰ কাৰণে এতিয়া আমি আলোচনা কৰিম আপোনাৰ প্ৰতি আপোনাৰ পৰিয়ালবৰ্গই বা আপোনাৰ লগত জড়িত হৈ থকা লোকসকলে যে বহুত আশা কৰে সেই বস্তুটো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব স্বাস্থ্যত আপোনালোকে গুৰুত্ব দিব লাগিব কাৰণ চাওক কিবা নাই সেইটো পিছৰ কথা কিন্তু স্বাস্থ্যটোৱে যদি নাথাকে সেই কিবা পাবলৈকো একো নোহোৱা হ'ব গতিকে এই বস্তুবিলাকত ফোকাস কৰি কাম কৰিব ধনৰ দিশ আপোনালোকৰ ভাল দেখাইছে কৰবাৰ পৰা যদি ধন প্ৰাপ্তি হ'ব লগা আছিলে তেতিয়াহ'লে আজি দিনটোত প্ৰাপ্তি হ'ব পাৰে পৰিবাৰজনৰ লগত আপোনালোকে সুখে সন্তোষে দিনটো অতিবাহিত কৰিব পাৰিব হাঁহি ফূৰ্তিৰে প্ৰেম আদিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে ব্যৱসায় ক্ষেত্ৰত ভাল নহয় ব্যৱসায়ত আপোনালোকে যেনেকৈ প্লেনিংটো কৰিছে বা যেনেকৈ চলাই নিম বুলি ভাবিছে তেনেকৈ নোহোৱাৰ কাৰণে আপোনালোকৰ অসন্তুষ্টি আজি নিশ্চয় দেখা গৈছে বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ বহুত বিশেষ ভাল বুলি ক'ব নোৱাৰি কিছুমান ধৰক ঝেমেলা থাকিব বৈবাহিক জীৱনত কিছুমান ঘৰুৱা সমস্যা হওক বা দুজনৰ মাজৰ সমস্যা হওক সেইবিলাকত আপোনালোকে উলজি থাকিব লগা হ'ব পাৰে সলিউশন নহ'ব পাৰে মনটো আপোনালোকৰ ভাল লাগি নাথাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি জন্মকুণ্ডলী বা জন্মপুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক জনাই দিওঁ যদি আপোনালোকৰ জন্মকুণ্ডলী চন্দ্ৰমাৰ ওপৰত যদি শনিৰ দৃষ্টি পৰি আছে চন্দ্ৰমা লাগিলে য'তে বহি নাথাকক চন্দ্ৰমাৰ ওপৰত যদি শনিৰ দৃষ্টি পৰি আছে আৰু লগতে যদি চন্দ্ৰমাৰ লগত আকৌ ৰবি নিজে বহি আছে মানে হেতু ডাবল দুখ হৈ গ'ল এফালে বিষ দুখো হৈ গ'ল আৰু অমাৱস্যা দুখো হৈ গ'ল আৰু অপজৰ সুযোগো হৈ গ'ল যদি এই সিচুৱেশ্যনটো যদি আপোনালোকৰ জীৱনত বা আপোনালোকৰ যদি জন্মৰ সময়ত জন্মকুণ্ডলীত যদি বনিছে তেতিয়াহ'লে ভয়ংকৰতকৈ ভয়ংকৰতম যে মানসিক কষ্ট মানুহে পায় জীৱনত বহুত বেছি কষ্ট পায় মানসিক কষ্ট যে শেষ হোৱাৰ নামে নলয় আৰু বা কিমান কি ডাঙৰ ডাঙৰ প্ৰব্লেম আহিব পাৰে আপোনাৰ জীৱনত ঠিকে নাই মই মেইনকে মানসিক টেনচনটোৰ কথা আপোনালোকক কৈছো যদি চন্দ্ৰমাৰ ওপৰত শনিৰ যদি পূৰ্ণ দৃষ্টি পৰি থাকে আৰু চন্দ্ৰমাৰ লগতে যদি একেলগে ৰবিও বহি থাকে তেতিয়াহ'লে অত্যন্ত ক্লেশপূৰ্ণ অত্যন্ত কঠিন জীৱনৰ সময় ব্যতীত হয় বহুত অশুভ ফল জাতক বা জাতিকাই লাভ কৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে কালী মন্দিৰত 108টা লঙৰ দ্বাৰা এগছ চাকি জ্বলাওক চাকি গছ প্ৰথমতে জ্বলাই লওক অকণমান ডাঙৰ চাকি ল'ব তাতে আপোনালোকে 108টা লং দি দিব অকণমান আপোনালোকে ভীমসেনী কৰ্পূৰ দি দিব সেইখিনি আপোনালোকে দেৱী মন্দিৰত জ্বলাওক এখন মিঠা পান অৰ্পণ কৰক চাবচোন গোটেই দিনটোৰ অশুভতাসমূহ নাশ হৈ পৰিব এইটো আপোনালোকে আগবেলাও কৰিব পাৰে দুপৰীয়াও কৰিব পাৰে পিছবেলাও কৰিব পাৰে ধন্যবাদ